Hello everyone, মই তুলিকা আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈকে স্বাগতম জনাইছো। পুনৰবাৰ মানে প্ৰায় 3 মাহ হৈ গ'ল মই কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাছিল আৰু কোনো ধৰণৰ মই আৰ্ট আৰু ক্ৰাফটৰ কামো কৰিব পৰা নাছিল। সেইকাৰণে আপোনালোক হয়তো পাহৰিয়ে গৈছে এতিয়া 3 মাহ হৈ গ'ল যেতিয়া। এতিয়াও বিশেষ মই কাম একো কৰা নাই। আগতে মাজতে যিখিনি টাইম মই মানে ভিডিঅ' বনোৱা নাছিলোঁ তাৰে কিছুমান তথাপিতো কাম কৰি আছিলোঁ সৰু সুৰাকৈ। তাৰে কিছুমান আপোনালোকৰ ওচৰলৈ শ্বুটবোৰ মানে অকণমান ভিডিঅ' ৰাখি থৈ দিছিলোঁ। সেইবোৰে আপোনালোকক জইন কৰি দেখুৱাই দিছোঁ। এয়া পেইণ্টিং বনাইছিলোঁ আৰু মই আপোনালোকক ক'ব ওলাইছিলোঁ যে মই নতুন পৰিচয় লৈ আপোনালোকৰ ওচৰলৈ এবাৰ আহিছোঁ। মাজতে মই কিয় ভিডিঅ' বনোৱা নাছিলোঁ সেইটোও কৈ দিছোঁ। মোৰ নতুন পৰিচয়টো হৈছে মই এগৰাকী মাক হ'লোঁ। মানে 1 মান্থ আগতে মোৰ এজনী ছোৱালী হৈছে, তো মই মাক হৈ গ'লোঁ। সেইকাৰণে অলপ বিজি হৈ গৈছিলোঁ। বিজি মানে প্ৰথমতেতো নিজকে বেবীৰ লগত অকণমান সময় কটালোঁ। সময় মানে কি ক'ম আৰু অলপ চিটুৱেশ্যনবোৰ কেনেকুৱা কি প্ৰথমতেতো গম পোৱা নাযায়। বেবীও বহুত ডিষ্টাৰ্ব দি আছিল, চ' ভিডিঅ' বনাব পৰা নাছিল। আৰু লগতে মই প্ৰেগনেঞ্চি থকা টাইমতো 7 মান্থলৈকে অলপ চলপকৈ যিমানখিনি পাৰোঁ ভিডিঅ' বনাইছিলোঁ আৰু মানে কামো কৰি আছিলোঁ। কিন্তু তাৰপিছত মোৰ অলপ কাম কৰিবলৈ প্ৰব্লেম হৈ গ'ল। মানে এটা জেগাত বহি থকা কামবোৰ কৰিব অলপ অসুবিধা হয়। সেইটো কাৰণে মই অলপ গেপ ৰাখি দিছোঁ মাজতে। তথাপিতো মই মাজতে 7 মান্থৰ পিছত 3খনমান সৰু মিনি পেইণ্টিং কৰিছিলোঁ। তো তাৰে এখন মই সৰু ভিডিঅ' অকণমান আপোনালোকৰ ওচৰলৈ দেখুৱাই দিছোঁ। লং ভিডিঅ' নহয়, একদম শ্বৰ্ট মই কেনেকৈ কৰিছিলোঁ কামটো। আৰু লগতে লং ভিডিঅ' কৰিব অলপ প্ৰব্লেম হয়, কাৰণ মোবাইলটো ধৰি ৰাখিব বা মোবাইলটো ষ্টেণ্ডত ৰাখি তাৰপিছত এটা জেগাতে বহি কৰি থাকিব অলপ ডিষ্টাৰ্ব হয়। সেইটো কাৰণে মই যিমানখিনি পাৰোঁ এনেকৈ হাতেৰে মোবাইলটো ধৰি ভিডিঅ' বনাইছোঁ আৰু অকণমান ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। মাক হোৱাৰ পিছত এয়া মোৰ প্ৰথম ভিডিঅ' হ'লেও মানে এইটো নতুনকৈ কৰা কাম নহয়। নতুনকৈ মই নিশ্চয় ষ্টাৰ্ট কৰিম। প্ৰথমতে মই বেবীৰ কামৰ পৰাই ষ্টাৰ্ট কৰিম। মানে বেবীৰ ইমান দিনেতো মই বেলেগৰ কামবোৰ কৰিছিলোঁ, বেবীৰ জন্মদিন বা তেনেকুৱা ধৰণৰ বেলেগৰ এনিভাৰ্চেৰী, জন্মদিনৰ সেনেকুৱা এমব্ৰইডাৰীৰ কাম কৰিছিলোঁ। এইবাৰ ভাবিছোঁ মই মোৰ নিজৰ বেবীৰ কাৰণে এমব্ৰইডাৰীৰ কাম কৰিম, এমব্ৰইডাৰী পাৰ্ট। তো আপোনালোককো দেখুৱাম। হয়তো টাইম লাগিব, কাৰণ এতিয়া নতুন ময়ো অলপ টাইম লৈ কৰিব লাগিব। সেইটো কাৰণে বাৰু দেখুৱাম আপোনালোকক কেনেকুৱা কি হয়। এয়া শ্ৰীকৃষ্ণৰ গোটেই কমপ্লিট হৈ গৈছে প্ৰায়। আপোনালোকৰ এই শ্ৰীকৃষ্ণৰ পেইণ্টিংটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু লগতে বহুতে মোক মাজতে এমব্ৰইডাৰী পাৰ্টৰ মানে বনোৱাৰ কাৰণে কণ্টেক্ট কৰি আছিলে, কিন্তু মই লাষ্ট মমেণ্টত মানে লাষ্টলৈকে মই বাদ দি দিছিলোঁ এমব্ৰইডাৰী পাৰ্টটো কৰা। প্ৰায় 7 মান্থৰ পিছৰ পৰা মই কৰা নাই, কিন্তু তাৰ আগলৈকে মই কৰি আছিলোঁ। এতিয়াও যদি কোনোবাই কৰিব বিচাৰে তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। তো মই নতুনকৈ আৰু কামটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। এয়া মোৰ প্ৰেগনেঞ্চি সময়ৰ কিছু মানে অংশ অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। বেলেগ মোৰ এনেকুৱা ফটো বা এনেকুৱা শ্বুট কৰা নাছিলোঁ, অকল এইখিনি ভিডিঅ' ৰাখি থৈ দিছিলোঁ। তো এইটো এটা পেইণ্টিং বনাইছিলোঁ, কিন্তু এইটো ইনকমপ্লিট হৈ আছিলে। তো এইটো কমপ্লিট কৰি মই লাষ্ট এনেই জাষ্ট ভিডিঅ'টো দেখাইছোঁ, কিন্তু কমপ্লিট হোৱা ফটোটো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকক কেনেকুৱা লাগিছে জনাব। চ' আজিলৈ আহিছোঁ, বাই বাই। একেটা হ'ল মোৰ পেইণ্টিং যিটো মই বনাইছিলোঁ। বাই বাই।